মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকলৈ এইবাৰ বহুত ইণ্টাৰেষ্টিং বস্তু এটা লৈ আহিছোঁ চোৱাচোন দেই এইটো খুব আহে ক্লাছ 9ত আহে আৰু 10ৰ বাবেও দৰকাৰী হয় অলপ জানি থোৱাটো ভাল নহয় জানো প্ৰমাণ কেনেকৈ কৰে ইয়াত আমাক কি কৰিব দিছে প্ৰমাণ কৰা x³ + y³ x + y * x² - xy + y² এইটো কেনেকৈ প্ৰমাণ কৰিম আমাক দেখাত বাওঁফালৰ পৰা সোঁফালে নিব দিছে কিন্তু বাওঁফালে কৰিবলগীয়া কাম একোৱেই নাই হয়নে দেখাত কৰিবলগীয়া কাম একোৱেই নাই কাৰণ সোঁফালৰ পৰা কৰিম সোঁফালৰ পৰা কেনেকৈ কৰিম আমি ৰাইট হেণ্ড সাইডটো পাতি লওঁ ৰাইট হেণ্ড সাইডটোত কি আছে x + y x² - xy + y² ওকে এতিয়া আমি কি কৰিম এই x টোৱে কাক পূৰণ কৰিম এই গোটেইকেইটাক পূৰণ কৰিম x এ পূৰণ কৰিম x² - xy + y² হল তাৰপিছত প্লাস y দিও কাক পূৰণ কৰিম এই গোটেইকেইটাকে x² - xy + y² গোটেইকেইটাকে পূৰণ কৰিম মানে x এ পূৰণ কৰিম এই গোটেই পাৰ্টটো y এ পূৰণ কৰিম এই গোটেই পাৰ্টটো এতিয়া চাও এই বাহিৰা x টো এই তিনিটাকে পূৰণ কৰিব লাগিব এইটো পূৰণ কৰিলে কিমান হ'ল x³ - x * x x² লগত থাকি গ'ল y প্লাস x * y² x * y² কাৰণ x এ y এর পূরণ নহয় এটা বাহিরে বাহিরে থাকিব লাগিব প্লাস এইখিনি কি হ'ল এটি এটো পার্ট হলে এখন y লগত x² পূরণ করলে কি হয় হ'ব y x² তাক আমি x² ডাবল x² y ওকে তাৰপিছত এইটো পূৰণ কৰিবলৈ যোৱা মাইনাস চিহ্ন আহিলে এইটো পূৰণ কৰিলে x টো থাকি গ'ল y * y y² প্লাস y আৰু y² পূৰণ কৰিলে এইটো কিন্তু y³ হ'ব কাৰণ দুইটাই ভূমি একেই হয় না এতিয়া আমাৰ চোৱাচোন x² y মাইনাস x² y প্লাস কাটি দিয়া xy² প্লাস xy² মাইনাস কাটি দিয়া থাকি গ'ল কিমান x³ আৰু প্লাসটো কি থাকিলে y³ আৰু বহুত আছে কি ভাবে এই y³ টোৰ আগত কোনটো চিহ্ন দিম এই চিহ্নটো দি দিয়ে এটা ভুল নকৰিবা যেটো সংখ্যা দেখিম তাৰ সন্মুখৰ চিহ্নটো ব্যৱহাৰ কৰিম এই y³ ৰ আগত কি চিহ্ন আছে যোগ চিহ্ন এইটো খুব বেলেগ এই চিহ্নটো ইয়াৰ কাৰণে আছে আমি সেইটো ভুল নকৰো দেই সেইটো ভুল নকৰিবা y³ ৰ আগত কি চিহ্ন আছে যোগ চিহ্ন প্লাস y³ আছে এইটোৱে লেফট হেণ্ড সাইডটো মানে x³ + y³ এটো হ'ল লেফট হেণ্ড সাইড এটা আমাৰ প্রুফ হ'ল মানে এনেকুৱা প্রুফ আহিব পাৰে তোমালোকক এটো মই উদাহৰণ হিচাপে দিছো অকল ভালদৰে চাই লবা দেই ধন্যবাদ